ছাত্ৰ ছাত্ৰীসকল যিটো তোমালোকৰ জিজ্ঞাস টেলেণ্ট চাৰ্চ এক্সাম টেলেণ্ট চাৰ্চ স্কলাৰশ্বিপ এক্সাম এই এক্সামটোৰ ইতিমধ্যে নটিফিকেশ্যন আহি গৈছে আৰু পৰীক্ষাৰ তাৰিখো এনাউন্স কৰিছে আৰু এই পৰীক্ষাটো হ'ব 8 নৱেম্বৰ 2026 চনত আৰু সময়টো আছে 11 বজাৰ পৰা 1 বজালৈকে হ'ব মানে ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈকে সৈতে 1:30 হ'ব আৰু এই পৰীক্ষাটো সিলেবাস মই আলোচনা কৰিম সিলেবাস তোমালোকে দেখা পাইছে ইয়াত এসএটি পেপাৰ আছে এখন আৰু এমএটি পেপাৰ এখন আছে ঠিক আছে এসএটি পেপাৰ আৰু এমএটি পেপাৰ আৰু এসএটি পেপাৰ এমএটি পেপাৰৰ ভিতৰত কি থাকিব আমি আটাইখিনি আলোচনা কৰিম যাক আমি এসএটি পেপাৰক আমি যেটো শৈক্ষিক প্ৰৱণতা অপেক্ষা আৰু মানসিক সামৰ্থ্য অপেক্ষা এনেকৈ ভাগ কৰা হৈছে আৰু ইয়াত কি আছে সিলেবাসখিনি আমি চাম ইয়াৰ উপৰি তোমালোকৰ প্ৰতিটো বাধ্যতামূলক পৰীক্ষা আৰু প্ৰতিটো প্ৰশ্ন নম্বৰকৈ থাকিব চোৱা দেখা পাইছা প্ৰতিটো প্ৰশ্ন বাধ্যতামূলক আৰু প্ৰতিটো প্ৰশ্নৰ নম্বৰকৈ থাকিব মানে প্ৰতিটো 1 নম্বৰকৈ থাকিব আৰু দিনৰ 11 বজাৰ পৰা পৰীক্ষাত কেন্দ্ৰত উপস্থিত হ'ব লাগিব পৰীক্ষা আৰম্ভ 11 বজাৰ পৰীক্ষা আৰম্ভ হ'ব আৰু 1:30 বজাত শেষ হ'ব আৰু ওএমআৰ সিট থাকিব ওএমআৰ সিটখন মই তোমালোক কেনেকুৱা কৰিব লাগে ডিটেইলছ জানাই তোমালোকে আৰু ওএমআৰ সিট থাকিব আৰু তোমালোকৰ যেটো মাৰ্কস প্যাটাৰ্ন বিলাক তেনেকুৱা এসএটি পেপাৰ যিখন আছে ইয়াত 40 মাৰ্কস থাকিব এমএটি পেপাৰ যিখন আছে তাত 30 মাৰ্কস থাকিব জিকে আৰু কাৰেন্ট এফেয়াৰ্স জেনাৰেল নলেজ আৰু সাম্প্ৰতিক যিবিলাক ঘটনা প্ৰবাহ তাত 20 নম্বৰ থাকিব মানে বৰ্তমান সময়ত ঘটি থকা ঘটনাবিলাক ইংলিশ গ্ৰামাৰ থাকিব 10 নম্বৰ টোটাল থাকিব 100 নম্বৰ তোমালে সিলেবাস এইখনে কি গম পালা তোমালে 40 মাৰ্কস থাকিব এসএটি পেপাৰ এমএটি পেপাৰত তোমালোকৰ 30 মাৰ্কস জিকে থাকিব আৰু কাৰেন্ট এফেয়াৰ্স থাকিব 20 মাৰ্কস ইংলিশ গ্ৰামাৰ থাকিব 10 মাৰ্কস আৰু টোটাল থাকিব 100 মাৰ্কস ছাত্ৰছাত্ৰীসকল তোমালোকক মই আটাইখিনি বাৰু বুজাই দিম যেটো আমাৰ হোৱাটছএপ চেনেল এটা আছে তোমালোকে চেনেলটোত জড়িত হ'বা আৰু তেতিয়া ইউটিউবতো আমি দি দিম ভিডিঅ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ইয়াৰ উপৰি ক্লাছ 8 9 10 ৰ বাবে তোমালোক যদি চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী ক্লাছ 8 ৰ আৰু 9 ৰ আৰু 10 ৰ চৰকাৰী ভাৱে কথা নাই তোমালোক যদি পঢ়ি আছে তেতিয়াহলে আমাৰ এনে যেটো আমাৰ অনলাইন ক্লাছ কৰি থকা গৈছে যত অনলাইন ক্লাছত আমি মাত্ৰ 299 টকাত এবছৰৰ কাৰণে পঢ়াও ঠিক আছে 299 টকাত এবছৰৰ কাৰণে পঢ়া হয় যত নাম্বাৰটো হৈছে 9394628219 এই নম্বৰটো এসএমএস কৰি তোমালোকে জয়েন হ'ব পাৰিবা ঠিক আছে যত সকলোখিনি আমি পঢ়াই দিম ঠিক আছে এটা তোমালোকে এসএটি পেপাৰ বুলি কৈছে যে এসএটি পেপাৰটো সায়েন্স থাকিব 20 নম্বৰ আৰু মেথছ থাকিব 20 নম্বৰ এতিয়া তোমালোকৰ মেইনলি সিলেবাস এখনে সায়েন্স আৰু মেথছত থাকিব 20 40 নম্বৰ যাক এসএটি পেপাৰ বুলি কোৱা হয় এয়া চোৱা সায়েন্স আৰু মেথছ তাৰ পিছত মেন্টাল এবিলিটি যত মানসিক যিবিলাক অভ্যাস কৰা যাব যাক আমি পঢ়াই দিম বাৰু নেক্সট জিকে আৰু কাৰেন্ট 20 নম্বৰ ইংলিশ গ্ৰামাৰ 10 নম্বৰ টোটাল 100 মাৰ্কস থাকিব প্ৰশ্ন এটা 1 নম্বৰকে আৰু ইয়াত তোমাৰ কোৱেশ্চন পেপাৰ বিলাক দিয়া আছে প্যাটাৰ্ন বিলাক ছাত্ৰছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা আৰু এইটো ক্লাছ 3 4 5 6 7 8 9 ৰ কাৰণে এই পৰীক্ষাটো হয় এই পৰীক্ষাটো উদ্দেশ্য তোমালোকে গম পাইছা যে ছাত্ৰ-ছাত্ৰীক আগবঢ়াবৰ কাৰণে এই পৰীক্ষাটো অনুষ্ঠিত কৰা হয় অলপবাৰ মই দেখাই দিছো চাবা দেখা পাইছা মই এক মিনিট ওয়েট কৰা তোমালোকে চাবা আমাৰ লক্ষ্য যেটো আছে লক্ষ্য কিহৰ ওপৰত দেখুৱা জিজ্ঞাস শৈক্ষিক ন্যাসৰ উদ্যোগত 2001 চনৰ পৰা একেৰাহে জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰা হৈছে আৰু এই পৰীক্ষা বিদ্যালয় পৰ্যায়ত তৃতীয় শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ বাবে এনটিএসসি এনএমএমএসই এনএসটিই আদিৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অসম ছাত্ৰ-ছাত্ৰীসকলৰ যোগ্যতা গঢ়ি তোলাত এই পৰীক্ষাৰ মুখ্য উদ্দেশ্য মানে গম পাইছে গাঁৱৰ ল'ৰা-ছোৱালী যাতে আগবাঢ়িব পাৰে তাৰ বাবে এই টেলেণ্ট চাৰ্চ অনুষ্ঠিত কৰা হয় ক্লাছ 3 ৰ পৰা ক্লাছ 9 লৈকে হয় নিশ্চয় তোমালোকে গম পাইছা আৰু তোমালোকে ডেসক্ৰিপচনত আমাৰ হোৱাটছএপ লিংকটো পাবা তোমালোকে হোৱাটছএপৰ লিংক ক্লিক কৰিবা আৰু ইয়াৰ বাবে আমি প্ৰস্তুতি চলাই থাকিম ধুনীয়াকৈ চলাই নিম তোমালোকক ঠিক আছে নেক্সট ভিডিঅ' লগ পাম বাই